হেল্ল' এভৰিৱান, জিকে মডেলিং ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এডিআৰই গ্ৰেড 3 অথবা অসমত হ'বলগীয়া ডিএলএড এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ লগতে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামসমূহৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবাঢ়িছোঁ। প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ হয়। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায় হ'ব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, তলত উল্লেখ কৰা কোনবিধ হিমোগ্লোবিন গঠনত সহায় কৰে? তো চাৰিটা অপশ্যন আছে, মানে ল', ছ'ডিয়াম, মেগনেছিয়াম, কোবাল্ট। এইকেইটাৰ ভিতৰত মানে কোনটো হিমোগ্লোবিন গঠন হোৱাত সহায় কৰে? তো এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ল' হিমোগ্লোবিন গঠনত সহায় কৰে। এইবাৰ 2 নম্বৰ প্ৰশ্ন, সৰীসৃপৰ চাৰিত্ৰিক বৈশিষ্ট্য হৈছে ডেছ, মানে সাপৰ চাৰিত্ৰিক বৈশিষ্ট্য কি? উষ্ণ ৰক্তি, কি কৈছে বাকলি নাই, ফুলৰ সহায়ত প্ৰকাশ লয়, কণী পাৰে। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, সৰীসৃপৰ চাৰিত্ৰিক বৈশিষ্ট্য হ'ল কণী পাৰে। 3 নম্বৰ প্ৰশ্ন, যি উষ্ণতাত এবিধ গোটা বস্তু জুলীয়া বস্তুলৈ পৰিৱৰ্তন হয় সেই উষ্ণতাক বোলা হয় ডেছ, কি বুলি কোৱা হয়? এইটো হ'ব অপশ্যন নম্বৰ বি, গলনাংক। তাৰপিছত আমি পাম 4 নম্বৰ, বাষ্পীভৱনৰ ফলত ডেছ, মানে বাষ্পীভৱনৰ ফলত কি হ'ব পাৰে? চৌপাশ শীতল হয়, চৌপাশ উষ্ণতা বৃদ্ধি হয়, উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয়, উষ্ণতাৰ সঘন উত্থান পতন হয়। তো ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, বাষ্পীভৱনৰ ফলত চৌপাশ শীতল হয়। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, মাটিকালিৰ ফালৰ পৰা বিশ্বত ভাৰতৰ স্থান ডেছ। মাটিকালিৰ মানে ফালৰ পৰা আমাৰ ভাৰতবৰ্ষত বিশ্বৰ ভিতৰত কিমান নম্বৰ স্থানত আছে? এইটো অপশ্যন নম্বৰ ডি, 7, মানে 7ম স্থানত আছে। 6 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ মতে তলৰ কোনটো মৌলিক অধিকাৰ নহয়? আমি জানো মৌলিক অধিকাৰ 6টা আছে, তাৰে কোনটো মৌলিক অধিকাৰ নহয়? এইটো অপশ্যন নম্বৰ চি, যিটো আছে সম্পত্তিৰ অধিকাৰ। এইটো মানে আগতে মৌলিক অধিকাৰ ধৰা হৈছিল, কিন্তু ইয়াক সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে। 7 নম্বৰ প্ৰশ্ন, মানৱ বিকাশ ৰিপৰ্ট প্ৰকাশ কৰা অনুষ্ঠানটো হৈছে ডেছ, মানে মানৱ বিকাশৰ প্ৰকাশ কৰা অনুষ্ঠানটোৰ নাম কি? এইটো হ'ব অপশ্যন নম্বৰ চি, UNDP। 8 নম্বৰ প্ৰশ্ন, মাৰ্বল হৈছে ডেছ, মাৰ্বল কি হ'ব পাৰে? ৰূপান্তৰিত শিল, গেদীয় শিল, আগ্নেয় শিল, ওপৰৰ এটা নহয়। তো এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মাৰ্বল হৈছে ৰূপান্তৰিত শিল। 9 নম্বৰ প্ৰশ্নত কৈছে, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল ডেছ, মানে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোনে প্ৰতিষ্ঠাপক আছিল? এইটো অপশ্যন নম্বৰ চি, স্বামী বিবেকানন্দ। 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন হৈছিল ডেছ, মানে ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপন হৈছিল? সঠিক উত্তৰ হ'ল অপশ্যন নম্বৰ চি, 1935 চনত। 11 নম্বৰ প্ৰশ্ন, সুপৰিচালনাৰ বাবে ভাৰতীয় ৰেল ব্যৱস্থাক ভাগ কৰা হৈছে ডেছ, এইটো মানে কেইটা মণ্ডলত ভাগ কৰিছে বুলি কৈছে? এইটো খুবেই গুৰুত্বপূৰ্ণ। সঠিক উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, 16টা মণ্ডলত ভাগ কৰিছে। 12 নম্বৰ প্ৰশ্ন, তলত উল্লেখ কৰা কোনজন ব্যক্তিৰ জন্মদিনটো ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়? এইটো হ'ব অপশ্যন নম্বৰ ডি, মৌলানা আবুল লিখিছে খালি, এইটো মানে মৌলানা আবুল কালাম আজাদ হ'ব, আবুল কালাম আজাদ, এইটো মনত ৰাখিব। মৌলানা আবুল লিখিছে, আবুল নহয়, আবুল কালাম আজাদ হ'ব। 13 নম্বৰ প্ৰশ্ন, 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ ডেছ, মানে 1857 মানে চিপাহী বিদ্ৰোহ যে আছিল, ইয়াৰ প্ৰথমটো শ্বহীদ কোন আছিল? এ আছে মণিৰাম দেৱান, বি ক্ষুদিৰাম বসু, চি ভগত সিং, ডি আছে মংগল পাণ্ডে। তো ইয়াৰ সঠিক উত্তৰটো কি হ'ব পাৰে? আপোনালোকে অৱশ্যেই কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, চাওঁ কোনে কিমান সঠিককৈ উত্তৰ দিব পাৰে। আৰু আজি 14 নম্বৰ প্ৰশ্নত কৈছে, ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা হ'ল 245, 255, 250, 242। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 250, মানে 250 জন। 15 নম্বৰ প্ৰশ্ন, এইটো 25 নহয় 15 হয়। আহোম সাম্ৰাজ্যৰ আৰম্ভণি হৈছিল ডেছ, মানে আহোম সাম্ৰাজ্যৰ কেতিয়াৰ পৰা আৰম্ভণি হয়? এইটো হ'ব অপশ্যন নম্বৰ চি, 1828 চনত।
16 নম্বৰ প্ৰশ্ন ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমজন অসমীয়া বীৰ কোন আছিল এইটো হ'ব অপচন নম্বৰ সি গঙ্গাধৰ কঁৱৰ এবাৰ 17 নম্বৰ প্ৰশ্নত কৈছে আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল ৰংপুৰ গড়গাঁও চৰাইদেউ যোৰহাট তো এইকেইটাৰ ভিতৰত সঠিক উত্তৰ একেই হ'ব অপচন নম্বৰ সি চৰাইদেউ এবাৰ আমি 18 নম্বৰ প্ৰশ্নত পাম মেছোপটেমিয়া ঠাইখন বৰ্তমান দক্ষিণ পূব এছিয়াত মধ্য পূব এছিয়াত উত্তৰ পূব এছিয়াত দক্ষিণ এছিয়াত অৱস্থিত ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি মধ্য পূব এছিয়াত মেছোপটেমিয়া বৰ্তমান অৱস্থিত 19 নম্বৰ প্ৰশ্ন তেজৰে কমলাৱতী বৰগীতটো ৰচক দেশ একদম সহজ প্ৰশ্ন এইটো তেজৰে কমলাৱতী বৰগীতটো কোনে ৰচনা কৰিছিল আপোনালোকে জানে খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো মানে এডিআৰই গ্ৰেড 3-4 লগতে ডিএলএড এন্ট্ৰেন্স পৰীক্ষাৰ্থী আৰু অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো মানে তেজৰে কমলাৱতী বৰগীতটো অপচন নম্বৰ সি যিটো আছে শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল এবাৰ নেক্সট প্ৰশ্ন হিমালয় শব্দটোৰ শুদ্ধ সন্ধিৰূপটো কি হ'ব পাৰে এইটো হ'ব অপচন নম্বৰ ডি হিমযুগ আলয় সমান হিমালয় হ'ব তাৰপিছত 21 নম্বৰ প্ৰশ্ন হিঙা বেদ বিনুৰ অৰ্থ কি ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি পেপা বাহি বজোৱা 22 নম্বৰ প্ৰশ্ন শিক্ষক শব্দটো বহুবচন বুজাবলৈ কি যোগ দিব লাগিব সমূহ বৰ বৃন্দ বিলাক তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ সি বৃন্দ মানে শিক্ষক বৃন্দ হ'ব 23 নম্বৰ প্ৰশ্ন বিপিন শব্দৰ অৰ্থ হ'ল ৰেছ মানে বিপিন শব্দৰ অৰ্থ কি এইটো হ'ব অপচন নম্বৰ বি সামগ্ৰী বেচা কিনা কৰা প্ৰতিষ্ঠান 24 নম্বৰ প্ৰশ্ন নেজ চিগা বুলিলে কি বুজা যায় নেগুৰীয়া নেজ খৰা 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 এইকেইটাৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি নেজ খৰা আজিৰ একেবাৰে শেষৰ প্ৰশ্ন আঠে বাটে আদৰিলে বাক্যটিৰ তলত আস্থান শব্দটো এটা কি হ'ব পাৰে ফকৰা যোজনা খণ্ডবাক্য হাতৰ পতন্তৰ ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি এটা খণ্ডবাক্য তো আজিৰ ভিডিঅ' এইখিনি লিখি আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ